আৰক্ষীৰ গাড়ীয়ে শৰাইঘাটৰ দ্বিতীয়খন দলঙত সংঘটিত কৰিলে এক ভয়ংকৰ দুৰ্ঘটনা। ভুল দিশৰ পৰা গৈ তীব্ৰ জোৰে খুন্দা মাৰিলে এখন বাহনত। তাৰ পাছতে সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা। যান জঁটৰ সৃষ্টি হ'ল শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ ওপৰত। আৰক্ষীৰ অনাকাংক্ষিত ভুলৰ বাবে আৰক্ষীৰ বাহনে খুন্দিওৱা সেই বাহনখনৰ এগৰাকী কণমানিৰ মূৰত গুৰুতৰভাৱে জখম হ'ল, আঘাতপ্ৰাপ্ত হ'ল আৰু মূৰ ফাটিল। এনেদৰে আৰক্ষীৰ কাণ্ডজ্ঞানহীনৰ বাবে গুৱাহাটী চহৰৰ মাজমজিয়াৰ যি গুৱাহাটীৰ শৰাইঘাটৰ দ্বিতীয়খন দলং আছে, এই দ্বিতীয়খন দলঙৰ ওপৰত আজি হ'ল এক অনাকাংক্ষিত ভয়ংকৰ দুৰ্ঘটনা। আঘাতপ্ৰাপ্ত শিশুগৰাকীৰ বাদে অইন যাত্ৰীসকল কোনোমতে প্ৰাণ ৰক্ষা পৰিল আৰক্ষীয়ে খুন্দিওৱা বিপৰীত দিশৰ বাহনখনৰ। ইতিমধ্যে ভুল দিশেৰে গৈ থকা আৰক্ষীৰ বাহনখনৰ আৰক্ষীসকলে ভুল স্বীকাৰ কৰি শিশুগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ ভৰ্তি কৰে। আৰক্ষীৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে অনাকাংক্ষিত বহু দুৰ্ঘটনা সংঘটিত হয় গুৱাহাটী চহৰৰ মাজমজিয়াত। আপোনালোকে চাই আছে ফ'কাছ ভিজন নিউজ, অসম নৰ্থ ইষ্ট। এখন পুলিচৰ গাড়ী, মানুহে কয় ন পুলিচে ৰক্ষা কৰে, এইটো ৰং চাইড দি হা, এইটো চাইড যোনটো নেকি গুৱাহাটীৰ পৰা গ'লে সেইটো নেকি আপোনাৰ আমিনগাঁৱৰ ৰাস্তা যায় আৰু সেইটো চাইড, কিন্তু পুলিচৰ গাড়ীয়ে আজি এক্সিডেণ্ট অন দ্য স্পট। সৰু ছোৱালী এটা আছিল, ফেমিলি মাথা ফাটিছে। এখন পুলিচৰ গাড়ীয়ে ইহঁতে ৰং চাইড দি আহিছে হা, ফুল ৰং চাইড আহিছে। A01 এইখন ইহঁতক কি বুলি ক'ম, পুলিচৰ উল্টা যোনটো নেকি মানুহে পুলিচক বিশ্বাস কৰে, পুলিচক এতিয়া